বন্ধু বান্ধৱীসকল মই আপোনালোকক পুনৰবাৰ মোৰ ৰিধি তৃষ্ণা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত এটা ৰেচিপি বনাবলৈ ওলাইছোঁ। কি বনাওঁ আপোনালোকে চাই থাকক, মই দেখাম বাৰু। আপোনালোকে চাই থাকক মোৰ লগত মই কি বনাওঁ। আৰু লগতে সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। এয়া মই মাছৰ মূৰ দুফাল ভালদৰে ধুই কৰি নিমখ হালধি সানি ৰেডি কৰি ল'লোঁ। আৰু মই পেনখন গেছত উঠাই দিলোঁ, তেলখিনি দিলোঁ, গৰম হ'ল। গৰম হোৱাৰ পাছতে মই মূৰ দুফাল দি দিছোঁ, ভালদৰে ফ্ৰাই হ'বলৈ দিছোঁ। তাৰপিছত মই এটা আলু আৰু এটা পিঁয়াজ কাটি ল'লোঁ আৰু মগু দালিখিনি মই সুন্দৰকৈ ধুই লৈছোঁ আৰু পানীখিনি টুকি লৈছোঁ। এই মাছ ফ্ৰাইখিনি হৈ গ'ল আৰু মই এতিয়া নমাই লওঁ। এতিয়া মই কুকাৰটো পাতি দিম গেছত। কুকাৰটো বহুত দাগ আছে, আপোনালোকে দেখি ভাবিব কি লেতেৰা বুলি। ইয়াতে এতিয়া মই কুকাৰটোত এই দালিখিনি দি অলপ সময় ফ্ৰাই কৰি থাকিম যাতে শুকাই যায়। ফ্ৰাই কৰিলে কি হয়, দালিটোৰ অকণমান টেষ্ট আহে, সেইবাবে মই ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি এয়া নমাই ল'লোঁ আৰু এয়া ফ্ৰাই কৰি মই ইয়াতে পিঁয়াজ দিছোঁ। পিঁয়াজ দি চব বস্তু মই ইয়াতে দি দিছোঁ। পিঁয়াজ, আদা, নহৰু পেষ্ট চব দি দিছোঁ। আলু আৰু দালি চব দি দিলোঁ আৰু এয়া ৰেডি হৈ গৈছে। মই এয়া 2-3টা চিটি মাৰিবলৈ দি দিছোঁ। এয়া সম্পূৰ্ণ ৰেডি। চাওক কেনে লাগিছে, মুৰি ঘণ্টা ৰেডি। মোৰ মুৰি ঘণ্টাখন বনাই হৈ গ'ল। কেনে মানে আপোনালোকে মোক জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ আহিছোঁ, বাই বাই।